হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰান্ত্ৰ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত এইটো ভিডিঅ'ত কেইটামান কথা ডিছকাশ্যন কৰিম, য'ত নেকি টেট কাম ৰিক্ৰুটমেণ্টৰ নতুন এডভাৰটাইজমেণ্ট, LP আৰু UP স্কুলত মানে এলিমেণ্টাৰী ছেকশ্যনত নতুন এডভাৰটাইজমেণ্ট আৰু ইয়াৰ লগে লগে কোড অফ কণ্ডাক্টৰ কথা আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম। ইয়াৰ লগে লগে আপোনালোকে টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম হওক বা LP UP ৰিক্ৰুটমেণ্ট হওক, ইয়াৰ কাৰণে চিটেটৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰিব বা কৰি আছে এইবোৰ বিষয়তো ডিছকাশ্যন কৰিম। ত' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, উইদাউট স্কিপ কৰাকৈ চাব। আৰু যিসকল ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলত, টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম বা যিকোনো ধৰণৰ টিচিং ৰিলেটেড এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে, চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ প্ৰিপেৰেশ্যনৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ চেনেলত চাইল্ড ডেভেলপমেণ্ট পেডাগজি ৰিলেটেড আৰু ইংলিছৰ ক্লাছ এইবোৰ আমি লাহে লাহে লৈ আহিছোঁ। এট প্ৰেজেণ্ট আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গোটেই চিলেবাছটো আমি কভাৰ কৰাই আছোঁ ওৱান বাই ওৱান, ঠিক আছে। তো আপোনালোকে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহোঁ টেট কাম ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্টৰ ৰিলেটেড কিছুমান কথা। বহুতে কৈ আছে যে এট প্ৰেজেণ্ট নিউজ চেনেলত এটা মানে নিউজ বাজি আছে যে আমি অতি কেইদিনমানৰ ভিতৰত আৰু ফেব্ৰুৱাৰীৰ ভিতৰত 5,000 নতুন চাকৰি দিয়াৰ আমি ট্ৰাই কৰিম, ঠিক আছে। তো এইটো কোনটো চাকৰিৰ কথা কৈ আছে, ফাৰ্ষ্ট অফ অল আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। আমাৰ কেইবাটাও বিভাগত নিযুক্তিৰ ইণ্টাৰভিউ চলি আছে। প্ৰাথমিক শিক্ষা বিভাগত 4,000তকৈও বেছি শিক্ষকৰ নিযুক্তি। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা চৰকাৰলৈ শিক্ষক নিযুক্তি, PW ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ পৰা আদি কৰি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰলৈকে সকলো বিভাগতে বহুবিলাক নিযুক্তিৰ ইণ্টাৰভিউ চলি আছে। APSC বিভিন্ন পৰ্যায়ত মই ভাবোঁ ফেব্ৰুৱাৰী মাহত আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াবিলাক সম্পূৰ্ণ কৰি 27 ফেব্ৰুৱাৰীৰ আগতে আমি আৰু এটা ভাল নিযুক্তি দিব পাৰিম। চ' বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' ক্লিপত যি এটা চাকৰিৰ কথা কৈ আছে 5,000 চাকৰিৰ কথা, এইটো বেলেগ নহয়, এইটো LP UPত এট প্ৰেজেণ্ট চলি থকা 4,500টা পদৰ কথা তেওঁ কৈ আছে। তো এই 4,500 পদৰ কথাই তেওঁ 5,000 বুলি কৈছে। তো কথা হৈছে যে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট কেতিয়া লাগিব, আপোনালোকে সকলোৱে জানে যে ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগিব। কিন্তু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লগাৰ আগত নতুন এডভাৰটাইজমেণ্ট দিব নে নিদিয়ে এইটো বেছি মানে ডাঙৰ এটা কথা হৈ গৈছে। চ' মই আপোনালোকক এটা কথা কৈ দিওঁ, যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম 2026ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা এক্সাম দিম বুলি ভাবিছে GT বা PGT পষ্টৰ কাৰণে, এটাই আপোনালোকৰ কাৰণে এনচাৰ আছে যে ইলেকশ্যনৰ আগত মানে ইলেকশ্যনৰ ৰেজাল্টৰ আগত নতুন আৰু এডভাৰটাইজমেণ্টো নিদিয়ে, নতুন আৰু একো পদ নোলায়। চ' ইয়াৰ কাৰণে আপোনালোকক এটা মই বস্তু ছাজেষ্ট কৰিছোঁ, এটাই এডভাইচ কৰিম যে আপোনালোকে এট প্ৰেজেণ্ট ভালদৰে প্ৰিপেৰেশ্যনটো কৰক। প্ৰিপেৰেশ্যন ইজ দ্য মষ্ট এচেঞ্চিয়েল থিং। কেলৈ কি, যদি আপোনাৰ প্ৰিপেৰেশ্যনটো ভালদৰে নকৰে আপুনি, তো কি হ'ব, যেতিয়া এক্সামটো হ'ব কেইদিনমান পাছত, যেতিয়া জুলাই বা জুন মাহত ইয়াৰ নতুন এডভাৰটাইজমেণ্ট আহিব বুলি মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছোঁ যে জুন বা জুলাই মাহত ইয়াৰ নতুন এডভাৰটাইজমেণ্ট আহিব। তো নতুন এডভাৰটাইজমেণ্ট অহাৰ পাছততো এক্সামো হ'ব। তো তেতিয়া যদি আপোনাৰ প্ৰিপেৰেশ্যনটো ভালদৰে নাথাকে, এই বছৰ টেট কাম ৰিক্ৰুটমেণ্টৰ এক্সামত যিটো কুৱেশ্যন পেপাৰ আহিব এইটো বহুত হাৰ্ড হ'ব আৰু বহুত লেভেল আপ হ'ব। ইয়াৰ লগে লগে যিবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াও চেঞ্জ হ'ব। তো ইয়াৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট থিং হৈছে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা। চ' এট প্ৰেজেণ্ট এডভাৰটাইজমেণ্ট নাহে, ইলেকশ্যনৰ ৰেজাল্টৰ পাছত এডভাৰটাইজমেণ্ট আহিব। কোনোবা যদি কৈ আছে আপোনাক এডভাৰটাইজমেণ্ট আহিব বুলি, এইবোৰ আপুনি পাহৰি যাওক, নতুন এডভাৰটাইজমেণ্ট আৰু নিদিয়ে। চ' এট প্ৰেজেণ্ট মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰাটো। চাইল্ড ডেভেলপমেণ্ট পেডাগজি ভালদৰে প্ৰিপেৰেশ্যন কৰক, আছাম এণ্ড ইটছ পিপল ভালদৰে প্ৰিপেৰেশ্যন কৰক, মেথছৰ প্ৰিপেৰেশ্যন ভালদৰে কৰক। ইয়াৰ লগে লগে বাকীকেইটা টপিকৰ ওপৰত GK এণ্ড GSৰ ওপৰত ভালদৰে ষ্টাডি কৰক, ইন ডেপ্থ ষ্টাডি কৰক। কেলৈ কি কুৱেশ্যন পেপাৰৰ লেভেল এই বছৰ বহুত আপ হ'ব। ইয়াৰ লগে লগে চাইল্ড ডেভেলপমেণ্ট পেডাগজি যিবোৰ কুৱেশ্যন আছে আপোনালোকে দেখিছে 2025ত যি টেট কাম ৰিক্ৰুটমেণ্ট 1 হৈছিলে, তাৰ যিটো চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ কুৱেশ্যন কিমান লেন্থি আছিলে আৰু কিমান মানে ক্ৰিটিকেল আছিলে। সেইকাৰণে আপোনালোকে চাইল্ড ডেভেলপমেণ্ট পেডাগজিটো ভালদৰে প্ৰিপেৰেশ্যন কৰিব, এপ্লিকেশ্যন বেছ কুৱেশ্যনবোৰ বেছিকৈ পঢ়িব, ঠিক আছে। চ' মেইন কথাটো হৈছে এট প্ৰেজেণ্ট এডভাৰটাইজমেণ্ট নাহে, আপোনালোকে এডভাৰটাইজমেণ্টৰ কাৰণে জুন বা জুলাই মাহলৈকে ৱেইট কৰিব লাগিব আৰু ইয়াৰ পাছত এডভাৰটাইজমেণ্ট আহিব, ঠিক আছে। আমি আহোঁ LP UPৰ এডভাৰটাইজমেণ্টৰ ওপৰত বা নতুন পদৰ ওপৰত। বহুতো ভাইটি ভণ্টিয়ে কৈ আছে যে দাদা আমি চিটেট এইবছৰ দিছোঁ বা আমি অলৰেডি পাছ কৰি আছোঁ, নতুন এডভাৰটাইজমেণ্ট কেতিয়া আহিব। চ' এট প্ৰেজেণ্ট চব ডিপাৰ্টমেণ্টৰ একো LP UPৰ ৰিক্ৰুটমেণ্টৰ ওপৰত একো মানে কিমান পোষ্ট আছে বা কেতিয়া এডভাৰটাইজমেণ্ট আহিব এইবোৰৰ ওপৰতো একো ইনষ্ট্ৰাকশ্যন নাই, আমি পোৱা নাই। চ' আপোনালোকে ৱেইট কৰক। কিন্তু এটা কথা মই চিয়'ৰ ক'ব পাৰোঁ, 2026ত কিন্তু আপোনালোকে GT PGTৰ পদ বা LP UPৰ পদ দুটাই আপোনালোকে চাব পাৰিব। গভৰ্ণমেণ্ট সদায় ৰিক্ৰুটমেণ্ট ৰিলেটেড কথাই পাতে আৰু নতুন নতুন এডভাৰটাইজমেণ্টৰ ৰিলেটেড কথাই পাতে। কেলৈ কি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এজন ভিজনাৰী
মানুহ হয় তেওঁ সদায় ভিজন তাৰ বহুত ডাঙৰ হয় ঠিক আছে আমি সকলোৱে চাকৰিটো অনলি বিকজ অফ হিমন্ত বিশ্ব শৰ্মা ছাৰ পাইছোঁ কেলৈ কি মে বি আমাৰ ওচৰত টেলেণ্ট আছে আপোনাৰ ওচৰত টেলেণ্ট আছে কিন্তু আপুনি আপোনাৰ টেলেণ্টটো ক'ত শ্ব'কেছ কৰিব ক'ত দেখাব ক'ত আপোনাৰ অপৰচুনিটি যদি নিদিয়ে চ' সেই অপৰচুনিটিটো আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰে দিলে ইয়াৰ কাৰণে লটছ অফ থেংকছ আৰু এটা কথা কৈ দিওঁ ইলেকশ্যনৰ পাছত আমি জানো অলৰেডি ৰেজাল্ট কি হ'ব আৰু ইলেকশ্যনৰ পাছত নতুন নতুন আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত পদ আহিব য'ত নেকি আপোনালোকে GTPGT টিচাৰৰ পদ মানে টেট কাম ৰিক্ৰুটমেণ্ট 2.0 আৰু LPUPৰ এডভাৰটাইজমেণ্টটো আপোনালোকে চাব পাৰিব চ' সেইটো সময়লৈকে আপোনালোকে অলপ ৱেইট কৰক আৰু যিসকলে গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ কেণ্ডিডেট হয় আপোনালোকে ভালদৰে ষ্টাডি কৰক যদি আপুনি এলিমেণ্টাৰীৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে আপুনি CTET এক্সামটো ভালদৰে দিয়ক ইয়াৰ লগে লগে এই এক্সামকেইটাত প্ৰিপেয়াৰ কৰিবৰ কাৰণে কি কি চিলেবাছ ফ'ল' কৰিব লাগে কি কি কিতাপ পঢ়িব লাগে যেনেকা শৈলেন বৈশ্য ছাৰৰ কিতাপ আছে আছামিজ পিপলৰ কাৰণে ইনচাইড ষ্টাডিৰ যিখন য়োগী ছাৰৰ বুক আছে সেইখন আছে আছামিজ পিপলৰ কাৰণে ইয়াৰ লগে লগে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ নতুন নতুন কনচেপ্ট ঠিক আছে কনচেপ্টকেইটা আপোনালোকে মে বি বহুত ভাল জানে বহুতে কৈ থাকে যে দাদা আমি অলৰেডি মইতো চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ এট প্ৰেজেণ্ট ক্লাছেছ দি আছোঁ কিন্তু মোক পাৰ্চনেলি মেছেজ কৰি কয় যে দাদা মই এই টপিককেইটা অলৰেডি জানো মোক এপ্লিকেশ্যন বেছ কুৱেশ্যন দিয়ক চ' এপ্লিকেশ্যন বেছ কুৱেশ্যন মই আপোনালোকক দিব পাৰোঁ কিন্তু এই কুৱেশ্যনবোৰৰ এনচাৰ কৰিবৰ কাৰণে নিজাববীয়াকৈ এনচাৰ কৰিবৰ কাৰণে আপোনাৰ ইনডেপ্থ নলেজ হ'ব লাগিব বহুতে কয় যে মই চব জানো কিন্তু এক্সাম চেণ্টাৰত গৈ বহুত বস্তু পাহৰি যায় এইবোৰ আমাৰ লগতে হৈছে আৰু চবৰ লগত হয় সেইকাৰণে আপোনাৰ হাতত এতিয়া টাইম আছে আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু যেতিয়া আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰিব যি ধৰণে কুৱেশ্যন পেপাৰ আহক যিমানেই হাৰ্ড কুৱেশ্যন পেপাৰ আহক আপুনি ইয়াৰ এনচাৰ কৰিব পাৰিব ঠিক আছে চ' এট প্ৰেজেণ্ট ইমানেই মেছেজ আছিলে টেট কাম ৰিক্ৰুটমেণ্টৰ প্ৰিপেৰেশ্যন আৰু ইয়াৰ এডভাৰটাইজমেণ্ট ইলেকশ্যনৰ পাছত আহিব কোড অফ কণ্ডাক্ট লগাৰ আগত আৰু একো এডভাৰটাইজমেণ্ট আপোনালোকে মে বি আৰু চাব নোৱাৰে মইতো ভাবিছোঁ মানে মই 80% চিয়'ৰ আছোঁ যে আৰু এডভাৰটাইজমেণ্ট নাহে ইলেকশ্যনৰ আগত যদি কিবা চমৎকাৰ হৈ যায় তেতিয়া বেলেগ কথা কিন্তু নাহাৰ চান্সেছটো বেছি আছে বাট প্ৰিপেৰেশ্যন আপোনালোকে ষ্টপ নকৰিব ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আৰু যিসকলে এলিমেণ্টাৰী ছেকশ্যনত এপ্লাই কৰিম বুলি ভাবিছে ৱেইট কৰক নতুন নতুন এডভাৰটাইজমেণ্ট আহিব চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'